ভিডিওটো আৰম্ভ কৰাৰ আগত আজিৰ ভিডিও কেনে ধৰণৰ হ'ব তাকে অলপ শুনিলো। আজিৰ ভিডিওত মই কি কৰিম, এটা অসমীয়া বাক্য দিম আৰু সেই অসমীয়া বাক্যটোৰ অৰ্থটো মই হিন্দীত দিম 4টা অপচনত। A B C D এনেকৈ 4টা অপচন দিম। তোমালোকে চেষ্টা কৰিবা এই অপচনত কোনটো শুদ্ধ হ'ব সেইটো বাছি উলিয়াবলৈ নিজে চেষ্টা কৰিবা। মই তোমালোকক 5 ছেকেণ্ড সময় দিম। তোমালোকে এই 5 ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াবা আৰু তাৰপিছত মই আকৌ নিজে কি কৰিম, তোমালোকক শুদ্ধ উত্তৰটো মই দি দিম, এনসাৰটো মই নিজে দি দিম যে কোনটো শুদ্ধ হ'ব। তেনে কৰিলেহে তোমালোকে অলপ ভালকৈ সোনকালে হিন্দী কথাটো শিকিব পাৰিবা। সেইবাবে মই আজি এনেকৈ ভিডিও বনালোঁ দেই। গতিকে আজি ভিডিওটো খুব ইণ্টাৰেষ্টিং হ'ব লগা ভিডিও আছে। তোমালোকে চাই আছা আছাম ইণ্ডিয়া এডুকেশ্যন, সকলোৱে মন দি চাবা। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। আছাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আছাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। চোৱা, কুৱেশ্যন এটা দিছোঁ আৰু প্ৰশ্ন এটা। ধৰা তুমি এজনী ছোৱালী আৰু কৈ আছা যে অসমীয়াত আৰু কৈ আছা যে মই কৰি আছোঁ। সাধাৰণ এটা কথা দিছোঁ প্ৰথমে দেই। তো ইয়াৰ অপশ্যন দিছোঁ হিন্দীতে কোৱা হ'ব মে কৰ ৰহে হুঁ। এইটো শুদ্ধ হ'ব নে অপশ্যন বি দিছোঁ মে কৰ ৰহি হুঁ। এইটো শুদ্ধ হ'ব নে অপশ্যন চি দিছোঁ মে কৰ ৰহি হুঁ। আকৌ দিছোঁ অপশ্যন ডি দিছোঁ মে কৰ ৰহা হুঁ। এতিয়া এনচাৰটো কি হ'ব তোমালোকে নিজে কোৱা। মই সময় দিছোঁ 5 ছেকেণ্ড। সময়টো আৰম্ভ। ক'ব পাৰিছানে এতিয়া? যদি ক'ব পৰা নাই একো নাই, মই উত্তৰটো দি দিছোঁ। চোৱা, নম্বৰ চি হ'ব এনচাৰ, মে কৰ ৰহি হুঁ হ'ব সঠিক উত্তৰ। আকৌ দিছোঁ চোৱা, ধৰা তুমি এজনী ছোৱালী আৰু আকৌ তুমি এজনী ছোৱালী আৰু কৈ আছা যে মই ঘৰতে আহি পালোঁ। মই ঘৰতে আহি পালোঁ। অপশ্যন এ সঠিক হিন্দী উত্তৰ হ'ব মে ঘৰ মে আকৰ পহুঁচা হুঁ। এইটো শুদ্ধ হ'ব নে অপশ্যন বি দিছোঁ মে ঘৰ মে পহুঁচ গই হুঁ। এইটো হ'ব নে অপশ্যন চি দিছোঁ মে ঘৰ পে আই হুঁ। আকৌ দিছোঁ অপশ্যন ডিতে দিছোঁ মে ঘৰ মে আকৰ পহুঁচা হুঁ। কোনটো সঠিক উত্তৰ হ'ব তোমালোকে নিজে কোৱা, অলপ চিন্তা কৰি কোৱা। নোৱাৰিলা ন? এনচাৰটো হ'ব মে ঘৰ মে পহুঁচ গই হুঁ। সঠিক উত্তৰ হ'ব অপশ্যন বি। বুজি পাইছানে? কাৰণ এজনী ছোৱালীয়ে কৈছে আৰু ছোৱালীয়ে ক'লে গই হুঁ বুলি কোৱা হ'ব দেই। কথাটো মনত ৰাখিবা, পহুঁচ গই হুঁ বুজালে দেই। আকৌ দিছোঁ চোৱা, ধৰা এজন ডাঙৰ মানুহক কৈ আছা, এজন ডাঙৰ মানুহক মনত ৰাখিবা কৈ আছা যে অলপ আঁতৰি যাওক। আমি সাধাৰণ যিবোৰ কথা কওঁ সেইবোৰে দিছোঁ দেই। অলপ আঁতৰি যাওক। অপশ্যন দিছোঁ এ আপ থোৰা হটাই। এইটো শুদ্ধ হ'ব নে অপশ্যন বিত দিছোঁ আপ থোৰা হট যাওক। এইটো শুদ্ধ হ'ব নে অপশ্যন চিত দিছোঁ আপ জৰা হটিয়ে। আকৌ দিছোঁ অপশ্যন ডিত দিছোঁ আপ জৰা চা দূৰ হটো। কোনটো শুদ্ধ হ'ব তোমালোকে নিজে চিন্তা কৰা অলপ সময়। কোনে ক'ব পাৰিব চাই লোৱা। অপশ্যন এনচাৰ হ'ব অপশ্যন চি আপ জৰা হটিয়ে, কাৰণ ডাঙৰ মানুহক কোৱা হৈছে। বুজি পাইছানে? এনচাৰ হ'ব আপ জৰা হটিয়ে, কাৰণ ডাঙৰ মানুহক কোৱা হৈছে। মই তলত দাগ দি দিছোঁ, বুজাই দিছোঁ তোমালোকক। বুজি পালা নাই সকলোৱে? ভিডিঅ'টো অলপ ৰখাই কিনি চাই ল'বা ভালকৈ দেই, কেনেকুৱা কি হ'ল নহ'ল তাকে বুজি ল'বা। আকৌ দিছোঁ ধৰা এজন ডাঙৰ মানুহক আকৌ কৈ আছা যে আপুনি ভাত খালেনে? আপুনি ভাত খালেনে? অপশ্যন অপশ্যন এ দিছোঁ প্ৰথমে আপ খানা খা লিয়ে কিয়া। এইটো শুদ্ধ হ'ব নে অপশ্যন বি দিছোঁ আপনে খানা খা লিয়া হে কিয়া। এইটো হ'ব নে অপশ্যন চি হ'ব আপনে খায়া হে কিয়া। কোনটো শুদ্ধ হ'ব কোৱা। দি দিছোঁ আকৌ এটা অপশ্যন দি আপ খানা খাই হে কিয়া। অলপ চিন্তা কৰা, কাৰণ মনত ৰাখিবা কথাটো ডাঙৰ মানুহক কোৱা হৈছে আপুনি ভাত খালেনে। সময় আৰম্ভ হৈ গ'ল দেই। এতিয়া কোৱা কোনটো। মই দি দিছোঁ চোৱা, এনচাৰ হ'ব অপশ্যন বি আপনে খানা খা লিয়া হে কিয়া। এইটো হ'ব। বুজি পাইছানে কথাটো? কাৰণ ডাঙৰ মানুহক কোৱা হৈছে ইয়াতো। বুজি পালানে কথাটো? তাৰপিছত দিছোঁ আকৌ চোৱা, ধৰা তুমি তোমাৰ লগৰ এজনক কিবা এটা আৰু ক'লা যে কি ক'লা
দিছোঁ চোৱা তই মোৰ লগত যাবি নেকি তই মোৰ লগত যাবি নেকি বুলি অসমীয়াত ক'ব বিচাৰিলে এই কথাক আমি হিন্দীত অপশ্যন দিছোঁ তুম মেৰে সাথ যাওগি तुम मेरे साथ जाओगी ऑप्शन बी दिसु तू मेरे साथ चलोगे ऑप्शन सी दिसु सठिक उत्तर कोनটো হ'ব চাই লবা सी दिसु तू मेरे साथ जाओगा বুজি পাইছানে जाऊंगा दिसु দেই ऑप्शन डी दिसु तू मेरे साथ चलोगे কোনটো কি হয় ভালকৈ চাই লবা তাৰ পিছত সঠিক উত্তৰ দিবা দেই ভিডিওটো অলপ ৰখাই কিনি তাৰ পিছত চাই লবা সঠিক উত্তৰ হ'ব ऑप्शन डी तू मेरे साथ चलोगी गतिके एन्सार तो आमी की पाम नम्बर डी पाम तू मेरे साथ चलोगे भिडिओটো অলপ সময় তোমালোকে ৰখাই কিনি টিপা মাৰি মাজত ৰখাই কিনি চাবা যে কোনটো কিয় নহল বাকি কিটা কিয় নহল হেকিটা চাই লবা দেই আকৌ দিছো চোৱা ধৰা তুমি এজন লৰা আৰু এজনী ছোৱালীক কৈ আছা যে মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো অলপ দীঘল বাক্য দিছো দেই মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো ইয়াৰ সঠিক কোনটো হ'ব চাবা ऑप्शन ए दिसु मैं तुम्हें कभी भूल नहीं सकती ऑप्शन बी दिसु मैं तुम्हें कभी भूल नहीं सकता स्पेलिंग बिलाक बानान बिलाक चाइ लबा कोनটো সঠিক হ'ব দেই ऑप्शन सी दिसु मैं तुम्हें कभी भूला नहीं सकता हूँ कोनটো হ'ব তাৰ পিছত ऑप्शन डी दिसु চোৱা मैं तुम्हें कभी भूल नहीं सकता हूँ কোনটো সঠিক হ'ব কোৱাচোন কোনে ক'ব পাৰিবা ৰখাই কিনি অলপ ভিডিওটো চাই লবা মই বাৰে বাৰে কৈছো কোনটো সঠিক হ'ব অলপ চাই লবা আৰু কোনটো সঠিক হ'ল কিয় হ'ল হেতু চাবা দেই এনসাৰটো জানাই তোমালোকে मैं तुम्हें कभी भूल नहीं सकता हूँ এটিয়ে সঠিক উত্তৰ হ'ব দেই বুজি পালা নাই কথাটো কাৰণ তুমি এজন লৰা আৰু কৈ আছা এজনী ছোৱালী কথাটো মনত ৰাখিবা গতিকে সঠিক উত্তৰ হ'ব অপশ্যন ডি বুজি পালা নাই সকলোৱে তাৰপিছত আকৌ দিছো চোৱা ধৰা তুমি এজন লৰা আৰু এজনী ছোৱালীক কৈ আছা আকৌ মানে এজন তুমি লৰা আৰু ছোৱালীক কৈ আছা কি কৈ আছা মই তোমাক বহুত ভাল পাওঁ ইয়াৰ সঠিক হিন্দী এনসাৰ হ'ব অপশ্যন এ मैं तुम्हें बहुत प्यार करता हूँ এইটো সঠিক হ'ব নে অপশ্যন বি হ'ব मैं तुमसे बहुत प्यार करता हूँ এইটো হ'ব বুজি পালানে নে অপশ্যন সি হ'ব मैं तुम्हें बहुत प्यार करता हूँ কোনটো বানান সঠিক শুদ্ধ হ'ব চাই লবা অপশ্যন ডি দিছো मैं तुम्हें बहुत प्यार करती हूँ কোনটো হ'ব কোৱাচোন কোনে কোনে ক'ব পাৰিবা কোৱা নম্বৰ টাইম আৰম্ভ হৈ গ'ল মাত্ৰ 5 সেকেন্ড টাইম आंसर होबो नंबर ए मैं तुम्हें बहुत प्यार करता हूँ बुझी पाइछाने किय होल चाइ लबा भालকৈ ভিডিওটো ৰখাই কিনি ইমান সময় ৰখাইবলৈ টাইম নাই নহয় আমাৰ ওচৰত কাৰণ তুমি এজন লৰা আৰু কৈ আছা मैं तुम्हें प्यार करता हूँ মানে মই তোমাক বহুত ভাল পাওঁ বুঝি পাইছানে কথাটো তাৰ পিছত সোৱা কৰিছো ধৰা তুমি এজনী ছোৱালী আৰু এজন লৰাক কৈ আছা যে মনত ৰাখিবা তুমি এজন ছোৱালী দেই ইয়াত মোৰ লৰা এজনক কৈ আছা যে মোৰ কাখলৈ এবাৰ আহা মোৰ কাখলৈ এবাৰ আহা অপশ্যন এ तुम मेरे साथ आओ এইটো শুদ্ধ হ'ব নে অপশ্যন বি तुम एक बार मेरे पास आओ এইটো হ'ব নে অপশ্যন সি হ'ব एक बार मेरे पास आओ কোনটো শুদ্ধ হ'ব নম্বৰ ডি দিছো আকৌ मेरे पास एक बार आ जाओ কোনটো শুদ্ধ হ'ব কোৱা কোনে কোনে ক'ব পাৰিবা চিন্তা কৰি চাই লোৱা आंसर होबो সঠিক উত্তৰ হ'ব নম্বৰ সি एक बार मेरे पास आओ आ जाओ নহব দেই কাৰণ অসমীয়াত মই কৈছো কি এবাৰ আহা আহি যোৱা বুলি ক'লে आ जाओ বুলি কম দেই আমি গতিকে आंसर হ'ব কোনটো মোৰ কাখলৈ এবাৰ আহা মানে একবাৰ मेरे पास आओ কথাটো বুজি পাইছানে কাৰণ তুমি এজন লৰাক কৈ আছা আৰু তুমি এজনী ছোৱালী মনত ৰাখিবা কথাটো গতিকে একবাৰ मेरे पास आ जाओ এ সঠিক आंसर হ'ব দেই বুজি পাইছানে কথাটো ধৰা তুমি আকৌ দিছো ধৰা তুমি এজনী ছোৱালী আৰু এজন লৰাক আকৌ কৈ আছা যে এজন লৰাক কৈ আছা যে কথা দিলে ৰাখিব লাগিব কথা দিলে বা শপত খালে দেই একেতে কথা
ऑप्शन ए वादा किया है तो निभाना पड़ेगा वादा किया है तो निभाना पड़ेगा और ऑप्शन बी दिसु बात दिया है तो रखना होगा कोनটো सঠিক হ'ব কবা দেই ऑप्शन सी दिसु बात किया है तो निभाना चाहिए एटु শুদ্ধ হ'ব ने ऑप्शन डी दिसु আকৌ वादा किया है तो निभाना पड़ेगा কোনটোৰ বানান সঠিক হ'ব তোমালোকে মোক উত্তৰ দিয়া অলপ চিন্তা কৰা সঠিক উত্তৰ হ'ব ऑप्शन ए वादा किया है तो निभाना पड़ेगा एटिए হ'ব कारण তুমি মনত ৰাখিবা যেন তুমি কি কৈ আছা কথাটো কথা দিলে ৰাখিব লাগিব হয় নহয় কথা দিলে মানে কিবা এটা হপত খোৱাৰ কথা কোৱা হয় কথা ৰখাক কোৱা হয় সেইভাবে वादाक বুজোৱা হৈছে দেই তাৰ পিছত ধৰা তুমি এজন লৰা আৰু এজনী ছোৱালীৰ কথা কৈ আছা এজনী ছোৱালীৰ কথা মনত ৰাখিবা কথাটো ছোৱালীৰ কথা কৈ আছা যে তাই মোৰ লগত আহিবই কথাটো মনত ৰাখি আছেনে তাই মোৰ লগত আহিবই ऑप्शन ए यो मेरे पास आएंगे एटु শুদ্ধ হ'ব ने ऑप्शन बी वो मेरे पास आएगा ही एटु শুদ্ধ হ'ব ने ऑप्शन सी वो मेरा पास आएगी ही एटु শুদ্ধ হ'ব ने वो मेरे साथ आएगी ही কোনটো সঠিক হ'ব সঠিক উত্তৰ কোৱাচোন সঠিক উত্তৰ হ'ব ऑप्शन डी कारण वो मेरे साथ आएगी ইয়াত এজনী ছোৱালী মানুহক কোৱা হৈছে কথাটো গতিকে আইগি হ'ব আৰু বানানটো কেনেকৈ কোৱা হয় চাই লবা আহিবই ইয়াত ই আছে হয় নহয় মই গোল দি দিছো চোৱা ইয়াতো হিন্দীত আছে আয়েগি হি সেইভাবে এটিয়ে সঠিক উত্তৰ হ'ব বুজি পালা না এতিয়া আজি ভিডিও কেনে লাগিলে এনেকৈ যদি ইন্টাৰেস্টিং ভিডিও আকৌ নেক্সট টাইমত এনেকৈ বনাব লাগে তেতিয়াহলে মোক কমেন্ট কৰি জনাবা মই এনেকৈ তোমালোকক শিকাই থাকিম যাতে তোমালোকে ভালকৈ বুজি পোৱা দেই গতিকে আজি ছুটি এটা ভিডিও বনাই কিনি তোমালোকক মই ট্ৰাই কৰিছো যে তোমালোকে এনেকুৱা ভাল লাগিবনে ভাল লাগেনে তোমালোকক মই চাইছো হে দেই ভিডিওটো যদি প্ৰথমবাৰ চাই আছা এই চেনেলত তেতিয়াহলে আসাম ইন্ডিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা যদি শিকিব পাৰিছা এই ভিডিওৰ পৰা তেতিয়াহলে লাইক এটা কৰিবা নিশ্চয় আশা থাকিল আৰু যোনে যিন্তু নোৱাৰিবা সদায় মোৰ কমেন্ট কৰি জনাবা দেই আৰু এজনী ছোৱালীয়ে কোনে কি কৈছিলে মই বুজি পোৱা নাই কি কৈছিলে বা হেতু মই বুজি পোৱা নাই দেই তুমি যদি পাৰা অসমীয়াত লিখি পঠোৱা নহলে হিন্দীত লিখি পঠোৱা নহলে যদিও নোৱাৰা তেতিয়াহলে ইংৰাজীতে আকৌ লিখি ভালকৈ মোক বুজাই দিয়া যে কি কৰিব লাগে তাকে মই আকৌ বনাই দিম ভিডিও দেই গতিকে আজি ইমানতে হামি মাৰিছো মোক কমেন্ট কৰি জনাবা তোমালোকে বাই বাই